আজি মই আপোনালোকক আমাৰ ঘৰৰ ওচৰৰ আমাৰ ককা এজনে ফুলনি বাগিচা বহুত সুন্দৰভাৱে ৰাখে। তেওঁক আজি মই সুধিবৰ কাৰণে আহিছোঁ যে ফুলবোৰ কেনেকুৱা ৰুৱে, কি কৰে, তাৰ হতুৱাই জানিবৰ কাৰণে আহিছোঁ আৰু আপোনালোকে চাই থাকিব। তাৰপিছত আমাৰ ককা তেওঁ বহি আছে আৰু ফুলবিলাক কি নামৰ ফুল, কি ফুল আপোনালোকক ককাই কৈ শুনোৱাব। তাৰ পাছত আৰু ইয়াত বহুত ৰকমৰ ফুল আছে। আপোনালোকে তাৰ নিজ মুখেৰে আপোনালোকে নিজে শুনিব। নমস্কাৰ। আমাৰ ভিডিঅ' চাই থকা সকলো লাইক কৰোঁতা আৰু ছাবস্ক্ৰাইব কৰোঁতা আৰু চাই থাকোতা সকলো ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আমাৰ নাতিয়ে কৈছে যে মোৰ ফুলনিখন দেখুৱাবলৈ। মই কেইটামান ফুলৰ নামটো ক'বলৈ ইচ্ছা কৰিছোঁ। ভাল ভাল ফুল চাম। বিশেষ ফুলটো নায়েই, হ'লে এইটো আদেনিয়াম হয়, আপোনালোকে চিনি পায়। ইয়াত 3 বিধৰ আছে। 3 বিধৰ নহয় মানে 4 বিধৰ হ'ব। এই দুটা হ'লে ৰঙা, তাৰপিছত এইটো ৰংচোৱা গুলপীয়া, তাতকৈ আৰু পাতল সৰু এটা আছে। এইটো হ'ল মানে পাতলীয়া গোলাপ, গুলপীয়া ৰঙৰ। তাৰপিছত এইটো আপোনালোকে দেখিছে তগৰ। তাৰপিছত আমি আকৌ সেইফালে ফুল চাইছোঁ। তাৰপিছত আছে কিছুমান ফুলৰ নাম নাজানো হ'লেও ৰুইছোঁ। এইখিনিত আছে। এইটো এতিয়া ফুলবিলাক সৰিলে এইটো পাত এই দাঁত হালধীয়া বুলিও নহয়, মাখন কালাৰৰ। তাৰপিছত এইটো গুলপীয়া আছে আৰু এইখিনি তলত এইটো ৰঙা আমি সাধাৰণতে কি বুলি কওঁ, খ্ৰীষ্টমাছ ফুল। তাৰপিছত এইখনতো আমি সকলোৱে চিনি পাওঁ। পিৰালি কুঁৱৰী বুলি কয় আৰু নয়নতৰা বুলিও কয়। এইটো ডাবুল কালাৰৰ চিংগুল পেটৰ্ন। তাৰপিছত আৰু দুটামান দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। এইখন হ'ল আৰ্ডেনিয়াম, নহয়, এন্থুৰিয়াম। এইটো হাইব্ৰিডৰ গুলপীয়া কালাৰৰ। এইখন ফুল দি আছে, ওলাই আছে। আপোনালোকে দেখিছে কলি ওলাই আছে। তাৰপিছত এইটো হ'ল সৰু এন্থুৰিয়াম। এইটো বগা বুলিও ক'ব নোৱাৰি, এই মাখন কালাৰৰ অলপ ৰংচোৱা হয়। এইকেইটা সৰু হয়। তাৰপিছত এইটো এটা আছে ৰঙা, এইটো সৰু জাতৰ। তাৰপিছত এইটো হ'ল আমাৰ অসমীয়াত গোমনি বুলি কয়, আৰু ইংলিছত কয় নে কিহত কয় ক'ব নোৱাৰো। এইটো মানি প্লান্ট ডাঙৰটো। তাৰপিছত এইটো সৰুটো হয় সৰু গোমনি, আৰু ইংৰাজীত মাৰ্বৰ মানি প্লান্ট বুলি কয়। তাৰপিছত এইখিনি দুটামান কচুপাত দেখুৱাই দিব বিচাৰিছোঁ। এইখন হ'ল ৰঙা, বগা, এইটো হ'ল ৰঙা। আৰু এইটোৰ নামটো নাজানো। এনে পাতটো দেখিবলৈ ধুনীয়া, পখৰা আছে। বাৰু ইমানখিনি দেখুৱালো সকলোলৈ। যদি আপোনালোকৰ ভাল লাগিছে কমেন্ট কৰি জনাব। আগন্তুক ভিডিঅ'ত পুনৰবাৰ লগ হ'ম। সকলোলৈ নমস্কাৰ।